ওপৰৰ কোনো ব্যক্তিয়ে অসমত আধাৰ কাৰ্ড ল'ব নোৱাৰিব কাৰণ 18 বছৰৰ ওপৰৰ সকলোকে ইতিমধ্যে আমি আধাৰ কাৰ্ড দিছোঁ আৰু 100% সেচুৰেশন লেভেল আমি পাই গৈছোঁ। এতিয়া যদি কোনোবা ব্যক্তিক আধাৰ লাগে জিলা উপায়ুক্তই ৰাজ্য চৰকাৰৰ পৰা অনুমতি ল'ব লাগিব, তেতিয়াহে জিলা আয়ুক্তই আধাৰ কাৰ্ড দিব পাৰিব। কিন্তু 18 বছৰৰ তলৰ যুৱক যুৱতীৰ বাবে এই প্ৰতিবন্ধকতা নাথাকিব। আনহাতে 2027 চনৰ মাৰ্চলৈকে ST, শিডিউল ট্ৰাইব আৰু টি গাৰ্ডেনৰ বাদ পৰা যদি কোনোবা আছে আধাৰ কাৰ্ড দি থাকিব পাৰিব। তাৰমানে আকৌ এবাৰ মই কৈছোঁ, no one will get আধাৰ if he already cross 18 years of age. 18 বছৰৰ ওপৰত হ'লে আধাৰ কাৰ্ড আৰু অসমত নাপাব। 6 মাহৰ কাৰণে আমি টি গাৰ্ডেন আৰু ST আমি এটা এক্সামশ্যন দিছোঁ কাৰণ তাত এতিয়াও কিছু সংখ্যক মানুহে আধাৰ কাৰ্ড পোৱা নাই। 2027 চনৰ 1 এপ্ৰিলৰ পৰা ইভেন ST আৰু টি গাৰ্ডেনৰ ৰাইজেও যদি 18 বছৰৰ ওপৰ হয় আধাৰ কাৰ্ড নাপাব। যদি কাৰোবাক দিবলগীয়া এক্সেপশ্যনেল কিবা কেছ থাকে তেতিয়াহ'লে DCয়ে ৰাজ্য চৰকাৰৰ পৰা অনুমোদন ল'ব লাগিব। অবৈধ বাংলাদেশী নাগৰিকে যাতে অসমত আধাৰ কাৰ্ড ল'ব নোৱাৰে তাৰ কাৰণে এই এটা ঐতিহাসিক সিদ্ধান্ত এটা আজি কেবিনেটে গ্ৰহণ কৰিছে। কিন্তু 18 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এই আদেশ প্ৰযোজ্য নহয়। এই আমি 18 বছৰৰ তলৰ ল'ৰা ছোৱালীক যিহেতু বহুতে সৰুতে আধাৰ নলয়, কলেজত গ'লেহে আধাৰ লয়, গতিকে বিলো 18 ইয়াৰ্ছৰ কাৰণে আধাৰ লোৱাত কোনো ধৰণৰ অসুবিধা নাথাকিব। 18 বছৰৰ ওপৰৰ কোনো ব্যক্তিয়ে অসমত আধাৰ কাৰ্ড ল'ব নোৱাৰিব কাৰণ 18 বছৰৰ ওপৰৰ সকলোকে ইতিমধ্যে আমি আধাৰ কাৰ্ড দিছোঁ আৰু 100% সেচুৰেশন লেভেল আমি পাই গৈছোঁ। এতিয়া যদি কোনোবা ব্যক্তিক আধাৰ লাগে জিলা উপায়ুক্তই ৰাজ্য চৰকাৰৰ পৰা অনুমতি ল'ব লাগিব, তেতিয়াহে জিলা আয়ুক্তই আধাৰ কাৰ্ড দিব পাৰিব। কিন্তু 18 বছৰৰ তলৰ যুৱক যুৱতীৰ বাবে এই প্ৰতিবন্ধকতা নাথাকিব।